নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি ক্লাছ 11ৰ একাউন্টেন্সি 2 নম্বৰ ইউনিট থিওৰি বেস অফ একাউন্টিংৰ আজি এটা আৰু দুটামান আমি একাউন্টিং কনসেপ্ট লৈ আহিছো। সেই কনসেপ্ট দুটাৰ ভিতৰত প্ৰথমটো হ'ল ডাবল এস্পেক্ট কনসেপ্ট আৰু এটা হ'ল একাৰল কনসেপ্ট। ঠিক আছে, তো এই দুটা কনসেপ্ট আজি আমি আলোচনা কৰিম। এই কনসেপ্ট বিলাক তোমালোকে ক্লিয়াৰ কৰি লবা, পিছত তোমালোকৰ বহুত অসুবিধা হ'ব। সেই কনসেপ্ট বিলাক যদি ক্লিয়াৰ নাথাকে তোমালোকে জাৰ্নেল এন্ট্ৰি যেতিয়া কৰিবা তেতিয়াই তোমালোকৰ বহুত প্ৰবলেম হৈ যাব। ঠিক আছে, তো জাৰ্নেল এন্ট্ৰি তোমালোকৰ ভুল থাকি যাব, তোমালোকৰ ইৰোড থাকি যাব। যিমান শৰ্টকাটত যাবা তোমালোকে সিমান প্ৰবলেমত ভুগিবা আগলৈকে গৈ পেলাই। ঠিক আছে, তো এইকিটা কনসেপ্ট তোমালোকে ভালদৰে বুজি লবা। ঠিক আছে, তো যাৰ কাৰোবাৰ পৰাই হোক এইবিলাক কনসেপ্ট একদম ক্লিয়াৰ কৰি লবা, একদম বেসমেন্ট হ'ল এইবিলাক কনসেপ্ট। তো আজিৰ ভিডিওটো আমি আৰম্ভ কৰো, ভিডিওটো শেষলৈকে চাই থাকিবা। তো প্ৰথমত আমি আৰম্ভ কৰিছো ডাবল এস্পেক্ট কনসেপ্ট। ডাবল এস্পেক্ট কনসেপ্টত কি কৈছে আমি গম পাই গৈছো যে ডাবল মানে দুটা সাইড, মানে দুটা বুজায়। তো ডাবল এস্পেক্ট কনসেপ্ট, তো এইটো দুটা সাইড বুজায়, মানে প্ৰতিটো ট্ৰানজাকশনৰ মানে প্ৰতিটো লেনদেনৰ দুটা সাইড থাকে, এটা ডেবিট সাইড থাকে আৰু এটা ক্ৰেডিট সাইড থাকে। তো আমি এইবিলাক কনসেপ্টে এই থিওৰিটোত পঢ়িম বা এই কনসেপ্টটোত পঢ়িম। কি কৈছে, according to the concept of accounting, accountingৰ এই কনসেপ্ট মতে every transactions, প্ৰতিটো transactions has a two-fold aspect, প্ৰতিটো ট্ৰানজাকশনৰ দুটা ভাগ থাকে, যেটো এটা হল ডেবিট ভাগ আৰু এটা হল ক্ৰেডিট ভাগ। তো ডেবিট মানে কি আৰু ক্ৰেডিট মানে কি আমি নেক্সট ইউনিটত মানে ৰেকৰ্ডিং অফ বিজনেস ট্ৰানজাকশনত আমি ভালকে বুজিম ডেবিট মানে কি আৰু ক্ৰেডিট মানে কি। তো দুটা সাইড থাকে, যেটো এটা ডেবিট সাইড আৰু এটা ক্ৰেডিট সাইড। এইখিনিলৈকে এইটোই কৈছে। that is giving certain benefits and receiving certain benefits। সেই লেনদেন বিলাকত কাৰোবাক বেনিফিট দিয়া হয় আৰু সেইজন মানুহৰ পৰা বেনিফিট লোৱা হয়। তো ধৰি লৈছো এটোক আমি কেনেকৈ বুজিম, আমি ধৰি লৈছো মোৰ এটা দোকান আছে, দোকানৰ পৰা কাস্টমাৰ এজন আহিলে, কাস্টমাৰজনক আমি এটা কি কৰিলো বিস্কুট এটা বেচিলো। তো সেই মানুহজনক বা কাস্টমাৰটোক আমি বেনিফিট দিছো, মানে বিস্কুটটো আমি কাৰোবাৰ পৰা বেলেগ কোম্পানীৰ পৰা আনি পেলাই সেই বিস্কুটটো আমি গ্ৰাহকক দিছো, মানে কাস্টমাৰক দিছো, সি তাক বেনিফিট দিয়া হ'ল আৰু তাৰ পৰা বেনিফিট লৈছো, মানে তাৰ পৰা আমি যেটো পইচা লৈছো বিস্কুটৰ বিপৰীতে, তো হেতু আমি বেনিফিট লৈছো। তো ইয়াত এটু কি কৈছে giving certain benefit কাৰোবাক দিয়া আৰু and receiving certain benefit আৰু ৰিসিভ কৰা হয় certain benefit। তো এই দুইটা সাইড আছে, তো হেতুৰে এটা সাইড ডেবিট কৰা হয় আৰু এটা সাইড ক্ৰেডিট কৰা হয়। পিছত আমি কি কৈছে চাও, the basic principles of double entry system। double entry systemৰ basic principles হৈছে is that every debit has a corresponding and equal amount of credit। ডাবল এন্ট্রি সিস্টেমছৰ এটুই বেসিক কনসেপ্ট হয়, যিমান এমাউন্ট ডেবিট হ'ব তাৰ করসপন্ডিং ক্রেডিট সিমান এমাউন্ট হবই লাগিব। তো এইকেইটাত আমি মাজে মাজে পাজল থম, যেতিয়া আমি বিজনেস ট্রানজাকশনস রেকর্ড কৰিম, মানে জাৰ্নেল এন্ট্রি যেতিয়া আমি বনাম তেতিয়া আমাৰ কৰিবই লাগিব, যিমান এমাউন্ট ডেবিট হ'ব সিমান এমাউন্ট ক্রেডিট হবই লাগিব। কাৰণ প্ৰতিটো বিজনেসৰে যিমান অ্যাসেটস থাকে সমান পৰিমাণৰ লাইবিলিটি থাকে, মানে যিমান সম্পত্তি থাকিব সিমান দেনা থাকিবই। কাৰণ বিজনেসটো মানে এটা বিজনেস এন্টিটি হয়, মালিক বিজনেসৰ লগত লগোৱা নহয়, বিজনেসটো এটা বেলেগ আৰু মালিক এটা বেলেগ। তো মালিকে যেটো পইচাও দিছে হেতু বিজনেসটো মালিকক ঘূৰাই দিব লাগিব, আৰু বেলেগ মানুহে যদি বিজনেসটোক পইচা দিছে মানে বাকি দিছে, তো সেই বিজনেসটোৱে সেই ব্যক্তিজনকো ঘূৰাই দিব লাগিব, মালিককো ঘূৰাই দিব লাগিব, কাৰণ মালিকও এটা বাহিৰৰ মানুহ বুজায়। আমি এটা বিজনেস এন্টিটি কনসেপ্ট কৰিছিলো, সেই কনসেপ্টত মই ধুনিয়াকে বুজাই দিছিলো। তো বিজনেস এন্টিটি কনসেপ্টত এটুকেই বুজায় যে বিজনেস এটা বেলেগ, মালিক এটা বেলেগ। তো মালিকে যেটো পইচা দিছে সেই পইচাটো ক্যাপিটাল বুলি কোৱা হয়, আৰু বেলেগে যদি মানে বেলেগ ব্যক্তিয়ে যদি বিজনেসটোক বাকিত পইচা দিছে বা বস্তু দিছে চলিবৰ কাৰণে পিছত পইচা দিব, হেকি যায় মানে লাইবিলিটি বুলি থাকি যায়। থাকক এইখিনি কনসেপ্ট আমি পিছত কৰিম। the basic এটুকেই বুজাইছে যে প্ৰতিটো ডেবিটৰ এগেইনষ্টত, মানে ডেবিট যদি 500 টাকা হয় ক্ৰেডিট 500 টাকা হবই লাগিব। তো এটুকেই কৈছে। পিছত কি কৈছে, the accounting equations হয় assets equal to capital plus liabilities। এটো একদম বেসিক ইকুয়েশনস হয়, মানে এটুক যদি আমি আৰু শর্টত লিখো assets equal to total liabilities। ক্যাপিটাল টু বিজনেসৰ কাৰণে liabilities আৰু লাইবিলিটি টু লাইবিলিটি হ'ব, মানে বিজনেসটোত যিমান assets আছে মানে যিমান সম্পত্তি আছে মিলাই কিনি হেতু সমানে ক্যাপিটাল হ'ব বা ক্যাপিটাল আৰু লাইবিলিটি মিলাই লৈ পেলাই। এতিয়া ধৰি লৈছো এটা বিজনেসৰ
টোটাল ভ্যালুয়েশনস কৰিছো বিজনেস এটা যদি আমি টোটাল ভ্যালুয়েশনস কৰো যে হাজ বাস পত্ৰ কিমান আছে টেবুল চকী বস্তু বেচিবৰ কাৰণে বস্তু বিল্ডিং সব লৈ পেলাই আমি যদি এটা সৰু বিজনেসৰ এটা হেৰি যদি কৰো আমি ভ্যালুয়েশন যদি কৰো যদি অ্যাসেটস মানে যিমান বস্তু আছে বিজনেসৰ সেইখিনি তো অ্যাসেটস হ'ব যদি অ্যাসেটস আমাৰ 50,000 টকা হয় সমানে লাইবিলিটি মানে কি হ'ব ক্যাপিটাল প্লাস লাইবিলিটি মিলে পেলা আমাৰ অ্যাসেটস ৰ সমান হয় যদি বিজনেসটোৰ ক্যাপিটাল মানে প্ৰথমত যদি ক্যাপিটাল আনিছে যদি আমি ধৰি লৈছো 30,000 টকা যদি মালিকে পইচা আনিছে মানে কি এটো ক্যাপিটাল হৈ যাব তো হেতু কি যদি 30,000 টকা থাকে তেন্তে লাইবিলিটি কিমান হ'ব 20,000 টকা মানে 20,000 টকা টোটাল বাহিৰৰ লাইবিলিটি আছে বাহিৰৰ মানুহৰ পৰা বাহিৰৰ বিজনেসটো বাহিৰৰ মালিকৰ পৰা পইচা বাহিৰৰ মানুহক পইচা দিব লাগিব আৰু 30,000 টকা মালিকক দিব লাগিব কাৰণ এটো 30,000 টকাটো মালিকে 30,000 টকা ক্যাপিটাল আনিছে আৰু এটো 20,000 টকা লাইবিলিটি হৈ আছে মানে বাহিৰৰ দানাদাৰ হৈ আছে পাওনাদাৰ হৈ আছে বাহিৰৰ মানুহে 20,000 টকা পায় আৰু মালিকে পায় 30,000 টকা টোটাল সম্পত্তি আছে কিমান 50,000 টকা মানে টোটাল অ্যাসেটস আছে 50,000 টকা তো হেতুকে কৈছে অ্যাসেটস ইকুয়াল টু ক্যাপিটাল প্লাস লাইবিলিটি যিমান বিজনেসটো সম্পত্তি আছে হেতু মালিকৰ হ'ব মালিকৰ ভাগত পৰিব নহলে লাইবিলিটি ভাগত পৰিব ঠিক আছে বুজি পাইছা তো হেতু কাৰণে কৈছে অ্যাসেটস ইকুয়াল টু ক্যাপিটাল প্লাস লাইবিলিটি that is at any point of time the total assets of the business unit are equal to its total liabilities তো হেতুকে কৈছে যে at any point যিকোনো পয়েন্টতে আহ total assets business eta total assets of the business unit are equal to its total liabilities business to total assets আৰু liabilities মিলি থাকিব লাগিব ঠিক আছে তো ডাবল এসপেক্ট কনসেপ্টত এটি আমি বুজিলো যে প্রত্যেকটো ট্রানজাকশনৰ দুটা এসপেক্ট থাকে মানে দুটা সাইড থাকে এটা হল ডেবিট সাইড আৰু এটা হল ক্রেডিট সাইড তো এই ডেবিট আৰু ক্রেডিট সমান কৰোতে লাষ্টত গৈ পেলা আমাৰ অ্যাসেটস আৰু লাইবিলিটিজ সমানেই থাকিব লাগিব তো সেই কনসেপ্টৰ পৰাই ডাবল এসপেক্ট কনসেপ্টটো আহিছে তো বুজি পাইছা তোমালোকে ডাবল এসপেক্ট কনসেপ্ট মানে কি যদি কিবা অসুবিধা থাকে কমেন্ট কৰিবা তো পিছত কনসেপ্টটো হল একুৰেল কনসেপ্ট একুৰেল কনসেপ্টত কি আছে আমি পঢ়ো according to this concept a concept or mote the revenue is recognized on its realizations not on its accrual receipts a concept or mote according to this concept the revenue mane income is recognized kora hoy mane dhora hoy on its realizations realization or uporot realization mane jetu amar actual hoise and not on its actual receipts actual receipts or uporot koa nai etu ki kom moi eta simple udaharon di asu ধৰি লৈছো আমাৰ আমি কি কৰো দোকান আমাৰ যেটো বিজনেস আছে বিজনেসটো আমাৰ কি আছে ভাড়া হৈ আছে আমি বেলেগৰ ঘৰ মানে বেলেগৰ ঘৰ এটা ভাড়া কৰি পেলাই বিজনেস আমি এটা চলাই আছো ঠিক আছে তো বিজনেসটোৰ ভাড়া দোকানটোৰ ভাড়া মানে বিল্ডিংটোৰ ভাড়া দিব লাগে প্ৰতি মাহৰ 30 তাৰিখে ঠিক আছে তো মালিকে প্ৰতি মাহৰ 30 তাৰিখে আহি লৈ যায় এতিয়া কি হল মালিকে এই মাহত 30 তাৰিখে নাহি পেলাই মানে ধৰি লৈছো 30 তাৰিখত নাহি পেলাই পিছৰ মাহৰ 10 তাৰিখ হৈ গলগে 1 2 3 4 5 6 7 8 9 10 তাৰিখ হৈ গল 10 দিন পিছত আহি পেলাই মালিকে পইচাটো লৈ গৈছে ঠিক আছে তো আমাৰ কি হৈছে খৰচটো হৈ গল কিন্তু আমাৰ পইচাটো ডাইৰেক্ট 30 তাৰিখে উলাই যোৱা নাই বুজি পাইছা কি হৈ আছে মই কি বুজাব চেষ্টা কৰি আছো আমাৰ খৰচ অলৰেডি হৈ গৈছে বিজনেসটোৰ ভাড়া হৈ গৈছে কিন্তু মালিকে আহি পেলাই ক্যাশ উঠাই লৈ যোৱা নাই বা আমি পইচাটো দিয়া নাই সেই 10 দিনৰ মাজত কিন্তু 10 তাৰিখে আহি পেলাই পইচাটো লব বা যেতিয়াই আহক দুমাহ পিছত আহিলো হেতুৰ বিজনেসটোৰ ভাড়া মানে বিল্ডিংটোৰ ভাড়া আমাৰ দিবই লাগিব বুজি পাইছা এতিয়া আমি কৈ দি আছো ধৰি লৈছো এবছৰৰ ৰুম ভাড়া মানে বিজনেসটোৰ মানে বিল্ডিং ভাড়া যদি 50,000 টকা হয় বিজনেসটো ৰুম ভাড়া এবছৰত বিজনেসটো ৰুম ভাড়া এবছৰত 50,000 টকা যদি আমি ধৰো এতিয়া কি হৈ গল এন্ড অফ দা মোমেন্টত মানে আমি এনেকা কনসেপ্ট আছে মালিকৰ লগতে বছৰত একেলগে আমি
কি কৰিম এই আমাৰ বিল্ডিংটোৰ ভাড়াটো একেলগে মালিকক পেমেন্ট কৰিম এনেকা আছে কন্ডিশনস হৈ আছে পিছত কি হ'ল ডিসেম্বৰ মাহত যেতিয়া জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে চলিলে ডিসেম্বৰ মাহত যেতিয়া আহিলে মালিকক আমি কৈছো যে এতিয়া মোৰ পৰা 40000 টকা লৈ যাক কেদিনমান পিছত আৰু 10000 টকা দি দিম সেই যে 10000 টকা যে বাকি থাকিলে হেতু হল কি কৈছে একুৰেল কনসেপ্টৰ ভিতৰত পৰিব সেই বছৰটোৰ খৰচ আমাৰ টোটাল 50000 টকা হৈ গল যেতিয়া আমি খৰচৰ এটা ইনকাম বা খৰচৰ যেটো আমি লিস্ট বনাম হেতুত আমি 50000 টকাই খৰচ দেখুৱাম কিন্তু আমি পইচা আমাৰ উলাই গৈছে 10000 টকা আৰু একুৰেল দেখুৱাম আমি পইচা উলাই গৈছে আমাৰ 40000 টকা আৰু একুৰেল দেখুৱাম আমি 10000 টকা বুজি পাইছানে খৰচ আমাৰ 50000 টকাই দেখুৱাব লাগিব আমাৰ খৰচটো অলৰেডি হৈ গল কাৰণ গোটেই বছৰটো আমি ভাড়া হিচাপে চলাইছো এতিয়া আমি মালিকক পইচা দিয়া না আমাৰ হেতু বাকি আছে কিন্তু আমি পিছলৈকে দিবই লাগিব মানে এটো একুৰেল হৈ থাকে ঠিক আছে তো ইনকার্ড যেটো শব্দ ব্যৱহাৰ কৰা হয় আমি ম্যাথ বিলাকত ইনকার্ড বুলি আমি দেখুৱাম তো বা একুৰেল বুলিও দেখাম তো এই যে বাকি থাকিলে এমাউন্ট যেটো আমি পইচা দিয়া নাই কিন্তু আমাৰ অলৰেডি খৰচ হৈ গল মানে আমাৰ অলৰেডি খৰচৰ কাৰণে আমি খৰচ দেখুৱাব লাগিব ৰেভিনিউ স্টেটমেন্টছত যেতিয়া আমি বনাম ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টত আমাৰ খৰচ দেখুৱাবই লাগিব কিন্তু আমি কি হৈ গল আমাৰ পইচাটো আমি পিছত দি আছো তো হেতুকে ইয়াত বুজাইছে ইয়াত ৰেভিনিউৰ কথা কৈছে মানে ইনকামৰ কথা কৈছে ধৰি লৈছো আমি মালিকই হল বেলেগক আমি বিজনেসটো দিছো ভাড়া কৰিবলৈ মানে ভাড়াত দিছো আমাৰ বিল্ডিংটো বেলেগক আমি ভাড়া দিছো তো হেতু হিচাপে কৈছে যে ইয়াত ৰেভিনিউৰ কথা কৈছে মানে ইনকামৰ কথা কৈছে পিছৰ লাইনটো আমি পঢ়িলে আৰু কনসেপ্ট ক্লিয়াৰ হ'ব সিমিলাৰলি ঠিক সেই ধৰণে the cost are recognized cost মানে খৰচ ইয়াত খৰচৰ কথা কৈছে the cost are recognized when they are incurred যেতিয়া incurred হৈ যায় and not when payment is made যেটো আমাৰ পেমেন্ট ধৰা নহয় আগৰ নিচিনা কনসেপ্টত these assumptions make it necessary to give certain adjustments in the preparations of income statements regarding revenue and cost এটো যেতিয়া আমি প্ৰিপাৰেচন ইনকাম স্টেটমেন্টস যেতিয়া আমি প্ৰিপাৰেচনস কৰিম তেতিয়া এই কনসেপ্টটো আমাৰ ব্যৱহাৰ কৰা হয় তো এই একুৰেল কনসেপ্টৰ মেইন থিওৰিটো কি আছে মই বুজাই দি আছো যে যেটো আমাৰ ইনকাম অলৰেডি হৈ গল যে কাৰোবাৰ পৰা আমাৰ পইচা পাবলগীয়া আছিল ঠিক তেনেদৰে কৈছো নহয় যে কাৰোবাক আমি ৰুম এটা ভাড়া দিছো ৰুম এটা ভাড়া দিয়াৰ লগে লগে প্ৰতি মাহত 30 তাৰিখে ৰুম ভাড়াৰ পাবলৈ আমি হৈ গৈছে কিন্তু আমি ৰুম ভাড়া অনা নাই বা সেই মানুহজনে দিয়া নাই হেতু কি হৈ গল আমাৰ ইনকাম অলৰেডি হৈ গল কিন্তু আমাৰ পইচা অহা নাই তো হেতু কি হৈ গল আমাৰ ইনকামৰ ভিতৰত দেখুৱাব লাগিব কিন্তু হেতু আমি এড কৰি দিম যে একুৰেল হৈ আছে আমাৰ বাকি আছে কিন্তু আমি হেতু ইনকাম স্টেটমেন্ট যেতিয়া আমি বনাম দেখাব লাগিব ঠিক তেনেদৰে খৰচটো যেতিয়া আমি অলৰেডি খৰচ হৈ গল আমাৰ এটো বস্তু কিন্তু আমি কি কৰিছো এটো আমাৰ ডাইৰেক্ট খৰচ আমাৰ পইচা উলাই যোৱা নাই কিন্তু আমাৰ অলৰেডি খৰচ হৈ গল হেতু আমাৰ ইনকাম স্টেটমেন্টছত তেনেকৈ একুৰেল হিচাপত দেখুৱাব লাগিব মই যেটো এটা উদাহৰণ দিলো যে বছৰটোত আমাৰ 50000 টকা খৰচ মানে 50000 টকা ভাড়া হয় আমি মালিকক কৈছো যে 40000 টকা এতিয়া লওক পিছত আমি 10000 টকা দিম কিন্তু একচুয়ালি আমাৰ 50000 টকা খৰচ হল এটো পিছত মানে এমাহ পিছত আহিলো আমাৰ সেই 10000 টকা দিবই লাগিব তো হেতু কাৰণে আমি সেই বছৰটোত 50000 টকাই খৰচ দেখুৱাব লাগে এটো কনসেপ্টটোৱে একুৰেল কনসেপ্ট বুলি কৈছে যে 40000 টকা খৰচ হৈছে 40000 টকাই লিখিম তেনেকা নহয় 50000 টকাই দেখাব লাগিব তো বুজি পাইছা দুটা কনসেপ্ট ডাবল এসপেক্ট কনসেপ্টত ডেবিট ক্ৰেডিটৰ কনসেপ্ট আৰু এটা একুৰেল কনসেপ্টত কি আছে যেটো আমাৰ অলৰেডি খৰচ হৈছে খৰচ দেখুৱাব লাগিব হেতু আমাৰ একুৰেল হিচাপত দেখুৱাব লাগে তো ভিডিওটো যদি তোমালোকে ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা আৰু চেনেলটো পাইলে সাবস্ক্ৰাইব কৰি দিবা তো প্লিজ সাপোর্ট কৰিবা ভিডিও বিলাক বহুত কষ্ট কৰি দিয়া হয় তো বহুত টাইম মেনেজ কৰি পেলাই তোমালোকৰ কাৰণে দিয়া হয় তো আজিৰ কাৰণে ইমানখিনি